ঘৰত এইকেইটা কাম কেতিয়াও কৰিব নালাগে, নহ'লে দুখ আৰু দৰিদ্ৰতা নামি আহে। প্ৰাচীন কালত আমাৰ সমাজত পতি-পত্নীক হৰ-গৌৰীৰ ৰূপ বুলি জ্ঞান কৰা হৈছে। হৰ আৰু গৌৰী ইজন আনজনৰ পৰিপূৰক, সেইবাবে পতি-পত্নীক অৰ্ধাংগিনী বুলি কোৱা হয়। বিয়াৰ পিছত পত্নীৰ ভাগ্য স্বামীৰ সৈতে জড়িত হৈ পৰে। পত্নীগৰাকীৰ কৰ্ম, ধৰ্ম, যজ্ঞ, পুণ্য আদিৰ ফল স্বামীয়ে লাভ কৰে। ঠিক একেদৰে পত্নীৰ দ্বাৰা হোৱা বেয়া কৰ্মফল ভোগ কৰিব লাগে। হিন্দু ধৰ্মত নাৰীগৰাকীক মা লক্ষ্মী আৰু অন্নপূৰ্ণা জ্ঞান কৰা হয়। কিন্তু কিছুমান মহিলাৰ কেতবোৰ বেয়া অভ্যাসৰ বাবে মা লক্ষ্মী আৰু অন্নপূৰ্ণা ৰুষ্ট হৈ ঘৰৰ পৰা আঁতৰি যায়। লগে লগে সেইখন ঘৰত মা লক্ষ্মীৰ জ্যেষ্ঠ ভগ্নী অলক্ষ্মীয়ে বাস কৰিবলৈ ধৰে। যদি আপোনাৰ ঘৰতো এই অশান্তি হ'ব গৈ আছে, তেন্তে কেইটামান ভুল আপুনি শুদ্ধ কৰিবই লাগিব, নহ'লে তাৰ বেয়া পৰিণাম আপুনি সহ্য কৰিবলগীয়া হ'ব পাৰে। কাৰণ অলক্ষ্মী ঘৰলৈ আহিলে ক্লেশ আৰু বেমাৰ বৃদ্ধি পায়। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব। আহক জানি লওঁ এনেকুৱা কি কাম আছে যিটো ঘৰৰ মহিলাগৰাকীয়ে একেবাৰে কৰিব নালাগে। প্ৰথমটো কাম যিটো ঘৰৰ মহিলাগৰাকীয়ে একেবাৰেই কৰিব নালাগে, সন্ধিয়াৰ সময়ত ঘৰত চুলি মেলি কেতিয়াও ঘূৰি ফুৰিব নালাগে। বহুতৰে এটা অভ্যাস আছে, চুলি মেলি ঘৰৰ ইটো স্থানৰ পৰা সিটো স্থানলৈ ঘূৰি ফুৰে। কিন্তু শাস্ত্ৰৰ মতে এয়া কৰাটো একেবাৰে উচিত নহয়। সন্ধিয়া সময়ত চুলি মেলি থাকিলে ঘৰলৈ নিগেটিভ শক্তিৰ আগমন হয় আৰু মা লক্ষ্মী সেইখন ঘৰ ত্যাগ কৰে। তেনেকুৱা ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। ঘৰৰ মূল দুৱাৰদলিত বহি বহু মহিলাই কথা পাতি থকা আপুনি দেখিছে চাগে। দুৱাৰদলিত বহি বহুতেই কথা মহলা মাৰে। কোনোবাই আহাৰো গ্ৰহণ কৰে, কোনোবাই আকৌ দুৱাৰদলিতে বহি ৰাস্তাৰে কোন কোন গৈ আছে সেয়া চাই থাকে। এইবোৰ অভ্যাস পুৰুষৰো আছে। ঘৰৰ মূল দুৱাৰত বহাটো মহিলাগৰাকী একেবাৰে শুভ নহয়। এই অভ্যাসত মা লক্ষ্মী ৰুষ্ট হয়। মা লক্ষ্মী মূল দুৱাৰেৰেহে আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰে। আপুনিও যদি মুখ্য দুৱাৰমুখত বহি থাকে, তেন্তে মা লক্ষ্মী আপোনাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰে। ফলত মা লক্ষ্মী দুৱাৰমুখৰ পৰাই উভতি যায়। সেইবাবে ঘৰৰ মূল দুৱাৰদলিত নবহিব। ঘৰৰ মূল দুৱাৰমুখখন সদায় পৰিষ্কাৰ কৰি ৰাখিব। তাত চাকি ধূপ জ্বলাব। ভগৱানক আপোনাৰ গৃহলৈ আবাহন কৰিব লাগে। তেনেকৈ কৰিলে প্ৰসন্ন হয় মা লক্ষ্মী, আপোনাৰ গৃহত প্ৰৱেশ কৰিব। বহু মহিলাই ঘৰত দেৰিলৈকে শুই থাকে। যিখন ঘৰৰ মহিলাই সূৰ্য উদয় হোৱাৰ পিছতো শুই থাকে, সেই ঘৰলৈ অহা উন্নতিখিনিও ঘূৰি যায় বুলি কোৱা হয় আৰু ঘৰত ঋণাত্মক শক্তি বিয়পি পৰে। প্ৰাতঃপুৱা উঠি স্নান কৰি ভগৱানক প্ৰাৰ্থনা কৰি ঘৰৰ চাৰিওফালে ধূপ চাকি দিলে ঘৰখনত এক যোগাত্মক বাতাৱৰণ বিয়পি পৰে। ঘৰত কেতিয়াও ৰাতি জোঠা বাচন ৰাখিব নালাগে। কেৱল ৰাতিয়েই নহয়, ঘৰত জোঠা বাচন থকাটো একেবাৰে শুভ নহয়। জোঠা বাচনে ঋণাত্মক শক্তি আকৰ্ষণ কৰে। যাৰ ঘৰত জোঠা বাচন ৰাখি থোৱা হয়, সেই ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। যিমান পাৰে পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখক। যিমান ৰাতি নহওক লাগিলে জোঠা বাচন ধুইহে শুবলৈ যাব। যদি কেনেবাকৈ ধুব নোৱাৰে, তেতিয়া সেই জোঠা বাচন পাকঘৰত একেবাৰে নাৰাখিব। কেতিয়াও জোঠা বাচনত আপোনালোকে খাদ্য গ্ৰহণ নকৰিব আৰু বেলেগকো খাদ্য নিদিব। পত্নীক প্ৰেম, সহনশীল, ত্যাগ আৰু মমতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। কিন্তু বহু মহিলাৰ কথা মানে মুখৰ বাণী অতি কটু, সংঘাতপূৰ্ণ, সংঘাত সৃষ্টি কৰিব পৰা বিধৰ হয়। যিখন ঘৰত পতি পত্নীৰ মাজত সদায় হাই কাজিয়া হয়, সেইখন ঘৰত মা লক্ষ্মী নহয়, সেইখন ঘৰত অলক্ষ্মীয়েহে বাস কৰে। যাৰ ফলত সুখ, সমৃদ্ধি, বৈভৱ, যোগাত্মক বাতাৱৰণ, ভক্তি আদি ঘৰখনৰ পৰা আঁতৰি যায়। কৃপা কৰি ঘৰখনৰ মানুহবোৰৰ মাজত প্ৰেম, শ্ৰদ্ধাভাৱ বজাই ৰাখিব লাগে। সেইখিনি কৰিলে ঘৰখনৰ উন্নতি হ'ব। যিখন ঘৰৰ দুৱাৰমুখলৈ অহা ভিক্ষুক তিৰস্কাৰ কৰা হয়, এনেকুৱা ঘৰত মা লক্ষ্মী কেতিয়াও প্ৰৱেশ নকৰে। আপোনাৰ ঘৰলৈ অহা সুজনীয়াজন যদি অপমানিত হয় বা তেওঁক একো নিদিয়াকৈ যদি খেদি পঠিওৱা হয়, দুৱাৰমুখলৈ অহা গাইজনীক যদি একো নিদিয়াকৈ খেদি পঠিওৱা হয়, লেইলেই চেইচেই কৰা হয়, তেনেকুৱা ঘৰৰ পৰা সুখ, শান্তি আৰু সমৃদ্ধি আঁতৰি যায়। বিবাহিত মহিলাই বিশেষকৈ গা ধুই সেন্দুৰ নোলোৱাকৈ থাকিব নালাগে। গা ধুই আহি পুৱা গধূলি ঘৰৰ মন্দিৰ বা পূজা ঘৰত
ধূপ চাকি জ্বলাবলৈ কেতিয়াও পাহৰি যাব নালাগে। কথাই কথাই স্বামীক অপশব্দ প্ৰয়োগ কৰিব নালাগে। এইখিনি মহিলাসকলে ভুলতো কেতিয়াও কৰিব নালাগে। মহিলাই ভৰিৰে ঝাৰুডাল কেতিয়াও স্পৰ্শ কৰিব নালাগে, কাৰণ ঝাৰু মা লক্ষ্মীৰ প্ৰতীক। আপুনি যদি ঝাৰুডাল ভৰিৰে স্পৰ্শ কৰে তেন্তে মা লক্ষ্মী ৰুষ্ট হয় বুলি কোৱা হয়। গতিকে ঝাৰুডাল ভক্তিভাৱেৰেহে হাতেৰে তুলি ল'ব। কেতিয়াও জোঠা বাচন গেছ ষ্ট'ভৰ ওপৰত বা চৌকাৰ ওপৰত ৰাখি শুই নাযাব। সেই জোঠা বাচন পৰিষ্কাৰ কৰিব। তাত ৰাখি থোৱাটো খুবেই বেয়া। ঘৰৰ মূল দুৱাৰখন কেতিয়াও ভৰিৰে জপাবলৈ চেষ্টা নকৰিব। ভৰিৰে মূল দুৱাৰখনত কেতিয়াও টোকৰ নেমাৰিব। এনেকুৱা কৰিলে মা লক্ষ্মী ৰুষ্ট হয় আৰু ঘৰত দৰিদ্ৰতাই বাস কৰে। ঝাৰুৰ সন্দৰ্ভত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, সন্ধিয়াৰ সময়ত অৰ্থাৎ সূৰ্য অস্ত হোৱাৰ পিছত ঘৰত ঝাৰু দিব নালাগে। ঘৰৰ মহিলাই প্ৰাতঃপুৱা সোনকালে উঠি ঘৰৰ চোতালখনত ঝাৰু নিদিয়ে, সেইখন ঘৰলৈ দৰিদ্ৰতা অহাটো একেবাৰে নিশ্চিত। প্ৰাতঃপুৱা সোনকালে উঠি ঘৰৰ চোতাল আৰু পদূলিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব, যাতে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত ভগৱান আপোনাৰ ঘৰলৈ সোনকালে আহিব পাৰে। তাৰ ব্যৱস্থা এটা আপুনিয়ে কৰি দিব লাগিব। মানুহৰ জীৱনত হোৱা বহু সমস্যাৰ বাবে মানুহেই জগৰীয়া। আমি প্ৰকৃত নীতি নিয়মসমূহ মানি নচলোঁ বাবেই আমাৰ জীৱনলৈ দুখ দৰিদ্ৰতা আহে। সেইবাবে শাস্ত্ৰই দিয়া সিদ্ধান্ত আমি মানি চলি যদি দৈনন্দিন জীৱনশৈলী আগুৱাই নিব পাৰোঁ তেন্তে আমাৰ জীৱনত দুখ দৰিদ্ৰতাই কেতিয়াও স্থান নাপায়।